মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ নৱম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 13 নম্বৰ লেসনটো তোমালোকৰ লগত কুৱেশ্যন আনসাৰ আলোচনা কৰিম। লগতে পাঠৰ মাজত থকা যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনিও মই দেখাই দিম। গতিকে পাঠৰ নাম হৈছে আমি সুস্থ অসুস্থ হওঁ কিয়। গতিকে চোৱা ইয়াতে কাৰ্যকলাপ আছে, ইয়াতে ধুনীয়াকৈ পাঠটো তোমালোকে ধুনীয়াকৈ পঢ়িবা। অকল কুৱেশ্যন আনসাৰ মই যে দিম সেইখিনি আশাত নাথাকিবা। গোটেইখিনি পাঠটো তোমালোকক মই ইম্পৰ্টেণ্ট বস্তুখিনি ধুনীয়াকৈ দেখাই দিম। ইয়াতে চোৱা স্বাস্থ্য আৰু ৰোগ, তোমালোকক ইয়াতে মই চিয়াহীটো লগাই লওঁ। চোৱা পাঠটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাবা। ইয়াতে চোৱা ইয়াতে দিছে স্বাস্থ্যৰ তাৎপৰ্য, এইখিনি চাবা। আৰু স্বাস্থ্য আৰু ইয়াৰ অৱনতি, হেল্থ এণ্ড ইটছ ফেইলিয়ৰ। আগত স্বাস্থ্যৰ তাৎপৰ্য এইখিনি চাবা যে স্বাস্থ্য শব্দটোৰ লগত সকলোৱে পৰিচিত হয়নে। আমি দৈনন্দিন জীৱনত ইয়াক সঘনাই ব্যৱহাৰ কৰি আহিছোঁ। কেতিয়াবা ইয়াক এনেদৰে প্ৰয়োগ কৰোঁ যে আজি মোৰ আইতাৰ স্বাস্থ্য ভাল নহয়, তেন্তে এই স্বাস্থ্য শব্দৰ অৰ্থ কি। গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা। তাৰে পিছৰ পেজটোত আছে চোৱা ব্যক্তি আৰু জনস্বাস্থ্য সম্বন্ধীয় সমস্যা, যে ব্যক্তি আৰু জনস্বাস্থ্য সম্বন্ধীয় সমস্যা। ইয়াতো স্বাস্থ্য মানে দৈহিক মানসিক সুস্থ সামাজিক বাতাবৰণৰ কথাকে বুজাইছে। কিন্তু আমাৰ স্বাস্থ্য গঢ়িব মানে কোনো এটাই অকলে আমাৰ স্বাস্থ্য গঢ়িব নোৱাৰে। সকলোৱে জীৱন স্বাস্থ্য নিৰ্ভৰ কৰে ইয়াৰ পাৰিপাৰ্শ্বিক চাৰিওফালৰ পৰিৱেশৰ ওপৰত। গতিকে এইখিনিও বৰ ইম্পৰ্টেণ্ট। তাৰপিছত চাবা, তাৰপিছত ইয়াতে এইটো পইণ্ট আছে যে নিৰোগী আৰু ৰোগমুক্তৰ পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট এইখিনি, তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা। মাজৰ পৰা যিখিনি কুৱেশ্যন আছে মই গোটেইখিনি ভিডিঅ'ৰ লাষ্টত MCQ আকাৰত তোমালোকক দি দিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াতে নিৰোগী আৰু ৰোগমুক্তৰ মাজত পাৰ্থক্য কৈছে, ইয়াতে আছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰে পিছৰ পেজটোত আছে প্ৰশ্নাৱলী। এই প্ৰশ্নাৱলীৰ আটাইখিনি প্ৰশ্ন মই তোমালোকক এনচাৰ কৰি দিম। যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। তাৰপিছত 2 নম্বৰ 3 নম্বৰ এই তিনিওটা কুৱেশ্যনৰ এনচাৰ মই শেষত মানে এই পাঠটো বুজোৱাৰ পিছত তোমালোকক এনচাৰখিনি দি দিম। তাৰপিছত টপিকটো হৈছে চোৱা ৰোগ আৰু ইয়াৰ কাৰকসমূহ। ইম্পৰ্টেণ্ট পইণ্ট, ৰোগসমূহ কেনেধৰণৰ, এইটো বৰ ইম্পৰ্টেণ্ট। এইখিনিও তোমালোকে পঢ়িবা, মই ইমানখিনি আৰু পঢ়ি দি নাথাকোঁ। তাৰপিছত চাবা ইয়াতে আছে ইকুট আৰু আকস্মিকতে হোৱা আৰু ক্ৰনিক বা দীৰ্ঘম্যাদী ৰোগ, মানে পটককৈ হোৱা ৰোগ আৰু দেৰিকৈ মানে বহুত দিনলৈ থকা ৰোগৰ কথা ইয়াতে কৈছে। গতিকে তোমাৰ চুবুৰীত জৰীপ কৰি বাছি উলিওৱা। ইয়াৰ পৰা বাছি উলিয়াব দিছে যে কিমান মানুহে যোৱা 3 মাহ ধৰি একিউট ৰোগত আক্ৰান্ত হৈছিল আৰু কিমান মানুহে সেই সময়ত ক্ৰনিক ৰোগত ভুগি আছে, এইবিলাক তোমালোকৰ কৰিব কৈছে। তাৰপিছত ক্ৰনিক ৰোগ আৰু অসুস্থ স্বাস্থ্য, ইয়াত এটা টপিক দিছে। তাৰপিছতোত চাবা ৰোগৰ কাৰকসমূহ, এইটোত আছে ৰোগৰ কাৰকসমূহ। তাৰপিছত ইয়াতে আছে সংক্ৰামক আৰু অসংক্ৰামক কাৰকসমূহ কি কি, সংক্ৰামক আৰু অসংক্ৰামক কাৰকসমূহ কি কি বিবেচনা কৰি চাব দিছে। ইয়াতে চোৱা হালধীয়া মানে হেৰিটোৰ ভিতৰত বক্সটোৰ ভিতৰত যে ৰোগাক্ৰান্ত ব্যক্তিক স্পৰ্শ কৰিলে সকলো ৰোগ মানুহৰ গালৈ বিয়পি পৰে নেকি, এইটো কেতিয়াও নপৰে। কোনবিলাক ৰোগ বিয়পি নাযায়, এইবিলাক আটাইখিনিৰ কুৱেশ্যন এনচাৰ মই তোমালোকক দি দিম। তাৰে পিছৰ পেজটোতো আছে পেপটিক আলচাৰ আৰু নবেল বঁটা। এই বক্স গোটেইখিনি তোমালোকে পঢ়ি চাবা, বুজি পাইছানে। তাৰপিছত চোৱা সংক্ৰামক ৰোগ, সংক্ৰামক অভিজ্ঞতা। ইয়াতে কেইটামান মানে কুৱেশ্যন দিয়া আছে। চোৱা ভাইৰাছৰ ছবি, এইটো দিছে কলাজ্বৰৰ সৃষ্টি আৰু আদ্য লিছমেনিয়াৰ ছবি। তাৰপিছত এইটো আছে ষ্টেফাইল ককাইৰ ছবি একিন। ইয়াতে দিছে টোপনি অহা ৰোগ সৃষ্টি কৰা আদ্য প্ৰাণী ট্ৰাইপেনছমাৰ ছবি। আকৌ ইয়াতে দিছে পৈণত ঘূৰণীয়া পেলুৰ ছবি। চোৱা কেনেকুৱা ভয় লাগে মোৰ চাই কেনে।
চোৱা পেলুৰ ছবি কেনেকুৱা পেলু তোমালোকে বেছি মিঠা খালে এইটো পেলু হয় ন লেতেৰা বস্তু খালে লেতেৰা বস্তু লাৰিলে পেটত পেলু হয় যে এইবিলাক দৰাজতে সৰু সৰু ল'ৰা ছোৱালীৰ বেছিকৈ হোৱা দেখা যায় তাৰে পিছত এতিয়া তোমালোকে গোটেইখিনি পাঠটো অলপ অলপকৈ পঢ়ি চাবা ইয়াৰ বেলে যিবিলাক মেইন পইণ্ট আছে ৰোগসমূহ সংসাৰণ তাৰ পিছত ইয়াত দিছে চোৱা বায়ুৰ দ্বাৰা সঞ্চাৰণ হোৱা ৰোগ বীজাণু সহজে ধৰিব পৰা যায় থু খেকাৰ পেলালে ই সহজে বায়ুত বিয়পি পৰে মানুহ যেতিয়া জুমপাতি থকা যায় তেতিয়া ই সহজে বিয়পি পৰে সেই কাৰণে জনবহুল ঠাইত এনে ঘটনা সহজলভ্য ইয়াতে ধুনীয়াকৈ ইয়াতে চোৱা ফটোবিলাক দি দিছে গতিকে আৰু মই ইমানখিনি পাঠটো বুজাই নাথাকো তোমালোকক মাজৰ পৰা যিখিনি প্ৰশ্নাৱলীত প্ৰশ্ন আছে আৰু চোৱা হালধীয়া বক্সবিলাক যিবিলাক আছে সেইবিলাক তোমালোকে অলপ মনোযোগ দি পঢ়িবা তাৰ পিছত এইটোত আছে প্ৰশ্নাৱলী এই প্ৰশ্নখিনিও মই গোটেইখিনি শেষত এনসাৰখিনি কৰি দিম তোমালোকে শেষত চাবা তোমালোকে কি শিকিলা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে কি শিকিলা ইয়াতে মানসিক শাৰীৰিক আৰু সামাজিক উৎকৰ্ষৰ কাৰণে স্বাস্থ্য সম্পদ এজন ব্যক্তি সুস্বাস্থ্য নিৰ্ভৰ কৰে তেখেতৰ পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ৰোগৰ ম্যাদৰ ওপৰত নিৰ্ভৰ কৰে ইয়াক একিউট আৰু ক্ৰনিক ৰোগৰ শ্ৰেণী বিভাজন কৰা হৈছে এইখিনি গোটেইখিনি বৰ ইম্পৰ্টেণ্ট তোমালোকে কি শিকিলাটো চাবা তাৰ পিছত ইয়াতে চোৱা প্ৰশ্নাৱলী গতিকে প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি লগতে মই মাজত থকা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি এইটো ভিডিঅ'ত তোমালোকক আলোচনা কৰিম তোমালোকে বাৰে বাৰে কৈ আছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি ভিডিঅ'টো ভালকে চাই কেনে ভালকে পৰীক্ষা দি ভাল এটা নম্বৰ পোৱাৰ আশা আছে তেতিয়া হলে ভিডিঅ'টো স্কিপ নকৰিবা আৰু কমেন্ট সেকশনত ধুনীয়া এটা কমেন্ট কৰিবা চোৱা আমি অসুস্থ হও কিয় ইয়াতে পেজ নম্বৰ 78ত যিখিনি প্ৰশ্নাৱলী আছিল মই একেবাৰে স্পষ্টকৈ দি দিছো 178ত যে প্ৰশ্নাৱলী দিয়া আছে সেইখিনিৰ আনসাৰ কোৱেশ্চন আনসাৰ লৈ আহিছো চোৱা এক নম্বৰটো সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা ইয়াতে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হল এটা হৈছে পুষ্টিকৰ আহাৰ সুস্বাস্থ্যৰ বাবে অতিশয় প্ৰয়োজনীয় হে পুষ্টিকৰ আহাৰ আমাৰ টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু সংস্থাপন অত্যন্ত গুৰুত্বপূৰ্ণ মনত ৰাখিবা তাৰে পিছৰ 2 নম্বৰ পইণ্টটো হৈছে সুখী হৈ থাকিবৰ বাবে সামাজিক সমতা আৰু ঐক্যতা অতি প্ৰয়োজন তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চাবা যে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা যে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হল এক নম্বৰটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত বসবাস কৰা আকৌ পৰ্যাপ্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণ কৰা উচিত আজিকালি দেখা যায় যতে ততে ইমান ফাষ্ট ফুড বিলাক ওলাইছে হয়নে হেবিলাক খোৱাৰ ফলত বেছিভাগ বেমাৰৰ সৃষ্টি হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত ক'ত পাবা আজিকালি টাউন বজাৰত পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ পাবলৈ নাই গাঁৱত যত তুমি আজিকালি গাঁৱতো বহুতো ঘন জনবসতি হৈ গৈছে যত পাতল জনবসতি হেউজিয়া গছগছনিৰে ভৰপুৰ তেনেকুৱা ঠাইত তোমালোকে বসবাস কৰিলে মানে সুস্বাস্থ্যৰ বাবে অতিকৈ মানে ভাল তাৰে পিছত চাবা যে ওপৰৰ দুটা প্ৰশ্নৰ উত্তৰত কেনে একে ধৰণৰ নে বেলেগ কিয় নহয় ওপৰৰ দুটা প্ৰশ্নৰ উত্তৰ নহয় কাৰণ একে নহয় কাৰণ নিৰোগী অৱস্থায় সদায় সুস্বাস্থ্য উপলব্ধ নকৰে কোনো এজন ব্যক্তি নিৰোগী হলেও তেওঁৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে অৱশ্যে যেতিয়া আমি স্বাস্থ্য সন্দৰ্ভত চিন্তা কৰো তেতিয়া আমি সমাজৰ লোকসকলে ভালদৰে কাম বন চলাফিৰা কৰাটো বুজো কিন্তু যেতিয়া আমি ৰোগৰ বিষয়ে কথা পাতো তেতিয়া আমি কোনো এজন ব্যক্তিৰ ৰোগ বা বিসংগতিপূৰ্ণ অৱস্থাৰ বিষয়ে চিন্তা কৰো লগতে কোনো এজন ব্যক্তি নিৰোগী হ'ব পাৰে কিন্তু মানসিক সুস্থবান বা সামাজিক স্বাস্থ্যৰ অধিকাৰী নহব পাৰে গতিকে বুজি পাইছা কি বুলি কৈছে ইয়াতে চোৱা তাৰে পিছৰ প্ৰশ্নটো চাবা তাৰে পিছত 180 পেজত আছে এক নম্বৰটো চাবা তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্য প্ৰভাৱ পৰিব পাৰে যদি পাৰে কিয় ধুনীয়া কোৱেশ্চন এক নম্বৰটো চাবা যদি তুমি জণ্ডিছত ভোগা যদি তুমি তোমাৰ উকনি হয় যদি তোমাৰ হাইমনাই হয় আনসাৰ এক নম্বৰটো চোৱা জণ্ডিছ কাৰণ ই হৈছে এবিধ ক্ৰনিক ৰোগ আৰু ইয়াৰ পৰা আৰোগ্য হ'বলৈ অধিক সময়ৰ প্ৰয়োজন হয় জণ্ডিছ ৰোগে আমাৰ দেহৰ যকৃতত প্ৰভাৱ পেলায় আৰু পাচনতন্ত্ৰ দুৰ্বল কৰে অৱশ্যে ই দ্ৰুতগতিত সঞ্চাৰণ নকৰে এই ৰোগৰ পৰা আৰোগ্য হ'বলৈ অধিক সময়ৰ প্ৰয়োজন তাৰে পিছত 87 পেজত চাবা ইয়াতে প্ৰশ্নাৱলীত দিয়া আছে এক নম্বৰ প্ৰশ্নটো হৈছে
আমি অসুস্থ হলে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় ইম্পৰ্টেণ্ট কুৱেশ্যন এজন অসুস্থ ব্যক্তিৰ বাবে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য অতিশয় প্ৰয়োজনীয় ই বহিৰাগত মৌলৰ বাবে হোৱা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিদ্ৰব্য আৰু শক্তি যোগান ধৰে ইয়াৰ ফলত দেহত থকা সংক্ৰাম্য তন্ত্ৰই কম সময়ৰ ভিতৰত উপযুক্তভাৱে কাৰ্য সম্পাদন কৰে তাৰে পিছৰ প্ৰশ্নটো চাবা যে কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় যে সংক্ৰামক ৰোগসমূহ বিভিন্ন মাধ্যমেৰে সঞ্চাৰিত হয় ইয়াৰ কিছুমান মাধ্যম হ'ল 1 নম্বৰ বায়ু ওজন ৰোগাক্ৰান্ত ব্যক্তিয়ে পেলুৱা থু বা কাহৰ লগত অহা বীজাণুযুক্ত কিছুমান বিন্দু বা কণিকাই এজন সুস্থ মানুহক সংক্ৰমিত কৰে কি বুলি কৈছে দেখিছানে খুক একা যত তত নেপেলাবা বুজিছা অনুজীৱবোৰে নতুনকৈ সংক্ৰমক কৰিবলৈ সুযোগ পায় উদাহৰণস্বৰূপে সাধাৰণ পানী লগা নিউমোনিয়া আৰু যক্ষ্মা তাৰে পিছত 2 নম্বৰটো চোৱা দূষিত পানীত ৰোগ সৃষ্টিকাৰী অনুজীৱসমূহ থাকে এনে পানী খোৱাৰ ফলত মানৱ দেহত বীজাণুৱে আক্ৰমণ কৰে উদাহৰণস্বৰূপে কলেৰা তাৰে পিছত 3 নম্বৰটো চাবা যে প্ৰাণীয়ে ওজন অসুস্থ ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ ৰোগ সংক্ৰমণৰ অভিজ্ঞতাসমূহ কঢ়িয়াই নিব পাৰে এই প্ৰাণীসমূহ মধ্যৱৰ্তী কাৰক আৰু ইহঁতক বাহক বোলা হয় উদাহৰণস্বৰূপে মহ মাইকী এনফিলিছ মহে মেলেৰিয়া ৰোগৰ সঞ্চাৰণ কৰে 2 নম্বৰটোত চাবা যে যৌন সম্পৰ্ক দুজন ব্যক্তিৰ মাজত হোৱা যৌন সম্পৰ্কই বিভিন্ন অনুজীৱীয় ৰোগৰ সৃষ্টি কৰে যেনে সিফিলিছ এইডছ ইত্যাদি তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চাবা তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিবা আমাৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে বহুতো সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় যেনে স্কুল চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হয় তাৰে পিছত আটাইৰে বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে 3 নম্বৰটো পৰিষ্কাৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে 4 নম্বৰটো হৈছে কোনোৱে হাঁচিয়ালে বা কাহিলে ৰুমাল ব্যৱহাৰ কৰে জিৰণিৰ সময়ত ভাল খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয় গতিকে চোৱা যে তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহব কি গতিকে এইটো প্ৰশ্ন আমি চালো একেটা প্ৰশ্ন দুবাৰকৈ টাইপ কৰা গৈছে চোৱা তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চাবা যে অসংক্ৰাম্যকৰণ কি চাবা সাধাৰণতে কোনো অনুজীৱ বা চিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হলে দেহত অসংক্ৰাম্যতাৰ সৃষ্টি হয় প্ৰাণীদেহত হোৱা ৰোগী প্ৰতিৰোধী কোষবোৰে ৰোগৰ বীজাণুসমূহ ধ্বংস কৰি দেহক প্ৰতিৰক্ষা দিয়ে আৰু ভৱিষ্যতে যাতে এই বীজাণুবোৰে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰয় পৰৱৰ্তী আক্ৰমণৰ সময়ত এই সঞ্চিত কোষসমূহে আক্ৰমণকাৰী বীজাণুসমূহ ধ্বংস কৰে তাৰে পিছত অনুশীলনীলৈ আহা অনুশীলনীৰ প্ৰশ্নসমূহ চোৱা 1 নম্বৰটোত দিয়া আছে যোৱা এবছৰ ধৰি কিমান বাৰ তুমি অসুস্থ হৈছা সেই বেমাৰবোৰ কি আছিল গতিকে তোমালোকে নিজৰ অভিজ্ঞতাৰ পৰা লিখিবা যদি তোমাৰ কোনো বেমাৰ হোৱা নাই তেতিয়াহলে লিখিব নালাগে আৰু যদি বেমাৰ হৈছে তেতিয়াহলে লিখিব লাগিব এই নম্বৰটো দিছে বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল 2 নম্বৰ বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি হলনি হোৱাটো বিচাৰা উত্তৰত লিখিবা এই নম্বৰটো এনসাৰত লিখিবা বেমাৰৰ পৰা পৰিহাৰ পাবলৈ পৰিৱৰ্তন হোৱা অভ্যাসসমূহ হ'ল দৈনন্দিন কাৰ্যকলাপত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা পুষ্টিকৰ আহাৰ গ্ৰহণ গৰম আৰু ফিল্টাৰ কৰা পানী ব্যৱহাৰ কৰা মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু মহ বৃদ্ধি ৰোধ কৰিবলৈ ঘৰৰ চৌদিশে যাতে পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা 4 নম্বৰটোত লিখিবা যে চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা এটোতে একদম ইম্পৰ্টেন্ট টপিক তাৰ পিছত 2 নম্বৰটো চাবা বেমাৰৰ পৰিহাৰৰ বাবে বাঞ্ছিত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন
পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্জ্য পদাৰ্থ বা জাবৰ জোঁথৰ আৰু আবদ্ধ পানীৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হোৱা উচিত। 2 নম্বৰটো চোৱা, এজন চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকি নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে। লিখিবা যে এজন চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীয়ে নিজকে ৰোগৰ পৰা ৰক্ষা কৰাৰ উপায়সমূহ হ'ল যে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, কোনো এজন ৰোগীক সংস্পৰ্শলৈ আহিলে ৰোগ বিয়পোৱা অনুজৈৱিক অভিকৰ্তাসমূহ যাতে বায়ু মাধ্যমৰ যোগেদি সঞ্চাৰণ হ'ব নোৱাৰে তাৰ বাবে মুখা পৰিধান কৰিব লাগে। 3 নম্বৰটো, ৰোগীৰ সৈতে প্ৰত্যেক দৈহিক সংযোগ নহ'বৰ বাবে হাত মোজা পৰিধান কৰিব লাগে আৰু দেহৰ অসংক্ৰামতন্ত্ৰ শক্তিশালী কৰি ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ আহাৰ খাব লাগে। তাৰে পিছৰ প্ৰশ্নটো চাবা, এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে, এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে শিশুটো সুস্থ হৈছে, ক্ষতিৰ কাৰণে অসুস্থ হৈছে? এনচাৰত লিখিবা যে ৰোগৰ কিছুমান লক্ষণৰ আবিৰ্ভাৱ হৈছে অসুস্থতাৰ ইংগিত। লক্ষণসমূহ সাধাৰণতে কাহ, জ্বৰ, বমি, সংজ্ঞাহীনতা ইত্যাদি হ'ব পাৰে। ৰোগৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰি আমি ৰোগৰ বিষয়ে এটা ধাৰণা কৰিব পাৰোঁ, যেনে জ্বৰৰ সৈতে বা জ্বৰ নোহোৱাকৈ চকু আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাটো জণ্ডিছৰ ৰোগৰ আৰম্ভণি সূচায়। ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে নিদানিক পৰীক্ষাৰ সম্পন্ন কৰা উচিত। তাৰে পিছত চোৱা, তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব? যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে। 2 নম্বৰত যে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগা ৰোগীক পৰিচৰ্যা কৰে। 3 নম্বৰটোত মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চিৰদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আই আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে। এনচাৰত লিখিবা যে 3 নম্বৰটো যে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চিৰদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে। 5 নম্বৰ প্ৰশ্নটো চাবা, তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? 1 নম্বৰটোত দিছে যে যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা, যেতিয়া তুমি বাছ আৰু ট্ৰেইনেৰে 2 দিন একেৰাহে যাত্ৰা কৰা। 3 নম্বৰটোত দিছে যেতিয়া তুমি সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় কিয়? 3 নম্বৰটোত চাবা যে যেতিয়া তোমাৰ সহপাঠী আৰু বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়, কাৰণ সৰু আই হৈছে এবিধ সংচাৰী ৰোগ। এই ৰোগ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ, হাঁচি, নাকৰ শেঙুন ইত্যাদিৰ লগত অহা বীজাণুযুক্ত বিন্দু বা কণিকাৰ দ্বাৰা সঞ্চাৰণ ঘটে। বীজাণুবোৰ শ্বাসনলী বা চকুৰ কনজাংটিভাৰ জৰিয়তে প্ৰৱেশ কৰে। তাৰে পিছত 1 নম্বৰটো চাবা, তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? এইকেইটা মই MCQ দিছোঁ তোমালোকক, ইম্পৰ্টেণ্ট চাই পাৰ্টটোৰ পৰা 10টা MCQ দিছোঁ, গতিকে তোমালোকে এইকেইটাও লিখি ল'বা যে তোমালোকে কোনটো কাৰণত তুমি বেছি বেমাৰত পৰিব পাৰা। এই নম্বৰটো দিছে চোৱা, যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা, যেতিয়া তুমি বাছ বা ৰেলেৰে 2 দিনৰ বাবে যাত্ৰা কৰি, আমি অলপ আগত চালোঁ, যেতিয়া তুমি সহপাঠী বন্ধু আই সৰু আইৰ আক্ৰান্ত হয়, তেতিয়া এনচাৰটো হ'ব চি, যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। তাৰপিছত 2 নম্বৰটো চাবা, শৰীৰত কি বেমাৰ ৰোগ বেলেগ বেলেগ হয়? ইনফ্লুৱেঞ্জা আৰু ডেংগু, যক্ষ্মা আৰু বেক্টেৰিয়া, একিউট আৰু ক্ৰনিক। এনচাৰত লিখিবা যে একিউট আৰু ক্ৰনিক। তাৰে পিছত শৰীৰত কি বেমাৰ ৰোগ বেলেগ বেলেগ হয়? এইটোৱে চালোঁ 2 নম্বৰটো এইটো। তাৰপৰা 3 নম্বৰটো চাবা, জীৱৰ দেহ কি কলাৰ সমষ্টি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত আহিব যে অসংখ্য অংগতন্ত্ৰ এটাও নহয়, এইটো হ'ব অসংখ্য, মনত ৰাখিবা।
তাৰে পিছৰটো চাবা 4 নম্বৰটো ৰোগ সৃষ্টি কৰা জীৱসমূহৰ ওপৰত নিৰ্ভৰ কৰি কি ব্যৱস্থা হয় কি ব্যৱস্থা কৰা হয় নিৰ্বাচন চিকিৎসালয় জনস্বাস্থ্য এইটো আনসাৰটো হ'ব বি চিকিৎসালয় আকৌ তাৰে পিছৰ এমসিকিউটো হৈছে ৰোগৰ সৰ্বব্যাপীৰ ওপৰত নিৰ্ভৰ কৰি কি ৰোগত শ্ৰেণী বিভাজন কৰা হয় এইটো হৈছে এই নম্বৰটো হৈছে ডেংগু আৰু জ্বৰ টিপথেৰিয়া আৰু সৰুৱাই সিটোত দিছে একিউট আৰু ক্ৰনিক এইটো আনসাৰটো হ'ব একিউট আৰু ক্ৰনিক ইম্পৰ্টেন্ট কোৱেশ্চন তাৰে পিছৰটো চাবা ৰোগ নিৰ্মূলকৰণতকৈ কি বেছি প্ৰয়োজন নিৰ্বাচন সভা চিকিৎসালয় এইটো হ'ব নিৰ্বাচন তাৰে পিছৰ প্ৰশ্নটো চাবা কেতিয়াবা ৰোগক কি হিচাপে ভাগ কৰা হয় অসংখ্য আৰু সংখ্যা সংক্ৰামক আৰু অসংক্ৰামক এটাও নহয় এইটো বি নম্বৰটো হ'ব এইটো আমি সকলোৱে জানিম যে সংক্ৰামক আৰু অসংক্ৰামক তাৰে পিছত 8 নম্বৰটো সংক্ৰামক ৰোগসমূহ কিহৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি পলিঅ'ৰ দ্বাৰা তাৰ পিছত চিটাকৰণৰ দ্বাৰা বেজীৰ দ্বাৰা এইটো হ'ব চিটাকৰণৰ দ্বাৰা তাৰে পিছৰটো চোৱা বলিয়া কুকুৰ নাইবা আন প্ৰাণীয়ে কামুৰিলে কি ভাইৰাছ বিয়পে এইটো দিয়া আছে একিউট ভাইৰাছ ক্ৰনিক ভাইৰাছ ৰেবিছ ভাইৰাছ এইটো শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি ৰেবিছ ভাইৰাছ তাৰে পিছৰ শেষৰ এমসিকিউটো হৈছে সংক্ৰামক অভিকৰ্তাবোৰ জনস্বাস্থ্য বিধিৰ দ্বাৰা নাইকিয়া কৰি কি ৰোগ নিৰ্ধাৰণ কৰিব পাৰি এইটো সংক্ৰামক ৰোগ নে অসংক্ৰামক ৰোগ এটাও নহয় এইটো হ'ব সংক্ৰামক ৰোগ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ভিডিওটো চাই কেনেকুৱা পাইছা যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰিবা আৰু কমেন্ট সেকশনত ধুনীয়া এটা কমেন্ট কৰি তোমাৰ নামটো লিখি পঠিয়াবা আৰু যদি বেলেগ কিবা তোমাৰ পাবলগীয়া আছে তেতিয়াহলে মোক কবা যে মেম মোক এইটো লাগিব মই নেক্সট এটা ভিডিও তোমালোকৰ কাৰণে বনাই দিম গতিকে আজিৰ ভিডিওটো ইমানলৈ সামৰিছো থ্যাংক ইউ ফৰ ওয়াচ